অৰ্ডাৰো ওলাইছে তাৰ পাছতো এইটো মেয়ৰ ছাৰে আহি কিনে কল নটিচ মাৰি গ'ল তেতিয়াও মানে একো ইনুস্কাৰ মানে কোন বুজি পোৱা নাই আপোনালোক মিনিষ্টাৰ নেকি পুলিচ প্ৰশাসনে মানে ভয় খাই কোন হয় ইনুস্কান ইমান মানে গুৰুত্ব দিয়া নাই কামটোৰ বিষয়ে কেলে চোৱা নাই CM ছাৰৰ অনুৰোধ কৰিছো CM ছাৰ হাত জোৰ কৰি মোৰ মা ঢুকালে ছাৰ আপোনালৈ অনুৰোধ আছে আপুনি এই কেছটো নিজৰ হাতত লৈ কিনে চাওক ছাৰ একদম শ্ল'লি কাম হৈ আছে ছাৰ আপোনাৰ পৰা একদম হাত জোৰি অনুৰোধ আছে CM ছাৰ আৰু MLA ছাৰ কিবা মেনেজ হৈ গৈছে নেকি ইনুস্কান হয় কোন মানে বুজি পোৱা নাই কেলে 3টা মানুহ লগাই কিনে কাম কৰাই আছে 2 দিন হ'ল 5 ফুটৰ ৱাল এটা ভাঙিব পৰা নাই 2 দিনত এনেকা হলে 6 বছৰ দিনতো মানে ভাঙিব নোৱাৰিব গোটেই ৱাল গোটেই বিল্ডিং ইলিগেল বস্তুটো মানে ভাঙিব বিচৰা নাই কেলে আমি বুজি পোৱা নাই এইটো হাত জোৰ কৰি অনুৰোধ আছে MLA ছাৰক আৰু CM ছাৰলৈ আপোনালোক নিজৰ হাতত লৈ কিনে কেছটো হেণ্ডেল কৰক কামটো অতি সোনকালে কৰাওক এইটোৱে ক'লো নহলে পৰিস্থিতি বেয়া হ'ব মই যেহেতু যোৱাকালি OC ডিব্ৰুগড় এখন ইন্টিমেশন দিছিলোঁ যে মই যদি একে গতিতে যদি কাম চলি থাকে মিউনিচিপাল অথৰিটি তো আমি বাধ্য হ'ম মই মানে বাধ্য হ'ম আৰু পৰিয়ালবৰ্গই মোক কৈছে যে আমিও বাধ্য হ'ম আমি ইয়াত বহিবৰ কাৰণে আৰু মই বহিছোঁ ইয়াত ফাৰ্ষ্ট মানে যেতিয়ালৈকে মই ন্যায় নাপাওঁ আৰু এই পৰিয়ালটোৱে ন্যায় নাপায় তেতিয়ালৈকে মই মৰি যোৱালৈকে ইয়াতে বহি থাকিম মই ইয়াৰ পৰা উঠি নাযাওঁ আমৰণ অনশন মই কৰিছোঁ